এইটো ভিডিঅ'ত আমি কেইটামান প্ৰেপজিশ্যন চাম আৰু আজি যিকেইটা প্ৰেপজিশ্যন এইটো বেছিকৰ পৰা যিকোনো ক্লাছৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব কোনোবা যদি কম্পিটিটিভ এক্সাম দিছে তেওঁলোকেও চাব পাৰিব কোনোবা যদি বৰ্ড এক্সাম দিছে বা ক্লাছ 6, 7, 8 ল'ৰা ছোৱালীয়েও এইটো চাব পাৰিব কাৰণ তাত কিছুমান বেছিক আছে প্ৰেপজিশ্যন যিখিনি সকলোৱে জানিবই লাগে চবে আৰু তাৰপিছত কেইটামান ফিক্স প্ৰেপজিশ্যন আছে ঠিক আছে আমি ইয়াত 30টা কুৱেশ্যন থৈছোঁ আৰু 30টা কুৱেশ্যনৰ ভিতৰত বেছিভাগ বেছিক থৈছোঁ তাৰপিছত ফিক্স প্ৰেপজিশ্যন কেইটামান থৈছোঁ তোমালোকে পেন পেপাৰ লৈ লোৱা নোট ডাউন কৰি যাবা আৰু আনসাৰবিলাক দি যাবলৈ চেষ্টা কৰিবা আৰু শেষত আউট অফ 30 কিমান পাইছা সেইটো নিজে এবাৰ চাবা ঠিক আছে আমি প্ৰথম যিটো কুৱেশ্যন সেইটো চাই লওঁ প্ৰথম যিটো কুৱেশ্যন খুব কমন এক্সামত আহে সেইটো কম্পিটিটিভ এক্সামতো এইটো অহা আমি দেখিবলৈ পাইছোঁ আৰু ক্লাছ এক্সামবিলাকত বা বৰ্ড এক্সামতো এইটো আহেই প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে কি হোৱাট ইজ দি টাইম ডেছ অৰ ৱাচ চাৰিটা অপশ্যন আছে ইন এট বাই অন কি হ'ব হোৱাট ইজ দি টাইম ডেছ ইউৰ ৱাচ ইন ইউৰ ৱাচ হ'ব নে এট ইউৰ ৱাচ নে বাই ইউৰ ৱাচ নে অন ইউৰ ৱাচ একচুৱেলি ইয়াত কি হ'ব ইয়াত হ'ব বাই ইউৰ ৱাচ ঠিক আছে বাই ইউৰ ৱাচ হ'ব বাই ইউৰ ৱাচটো আচলতে কি হয় বাই ইউৰ ৱাচ এটা হৈছে ইডিঅমেটিক ফ্ৰেজ হয় ইডিঅমেটিক ফ্ৰেজ আৰু যাৰ অৰ্থটো হৈছে একৰ্ডিং টু মানে মতে একৰ্ডিং টু মানে কি মতে এই বাই ইউৰ ৱাচ মানে কি হৈছে মানে তোমাৰ ঘড়ীৰ মতে কেইটা বাজিছে এটা ইডিঅমেটিক ফ্ৰেজ হয় সেইটো একৰ্ডিং টু বুজায় মানে তাৰ মিনিংটো একৰ্ডিং টু অৰ্থাৎ হোৱাট ইজ দি টাইম একৰ্ডিং টু ইউৰ ৱাচ তোমাৰ ঘড়ীত মানে তোমাৰ ঘড়ীৰ মতে কেইটা বাজিছে অ'কে গতিকে আমি ইয়াত কি লিখিব লাগিব ইয়াতো একৰ্ডিং টু আমি লিখিব নোৱাৰোঁ সেইটো মিনিংটো একৰ্ডিং টু হয় ইডিঅমেটিক ফ্ৰেজ হয় আৰু প্ৰেপজিশ্যন যিটো হ'ব ইয়াত বাই হ'ব বাই ইউৰ ৱাচ এইটো মনত থবা এইটো খুব আহে কুৱেশ্যনটো বাই ইউৰ ৱাচ অ'কে অপশ্যন চি আছিলে আই গ' টু স্কুল ডেছ ফুট বাট মাই চিষ্টাৰ গ'জ ডেছ বাছ মই স্কুললৈ যাওঁ খোজকাঢ়ি কিন্তু ভণ্টি কিহত যায় বাছেৰে এতিয়া যদি ফুট হয় ফুটৰ লগত কি হ'ব অন ফুট এইটো আৰু মনত থৈ দিয়া খোজকাঢ়ি গ'লে অন হয় আৰু বাছেৰে গ'লে কাৰেৰে গ'লে বাই হয় অন ফুট বাই বাছ অ'কে বাই মিনছ বুলি ক'ব পাৰোঁ কিবা যদি উপায়েৰে যায় গাড়ীৰে তেতিয়াহ'লে বাই হ'ব বাই মিনছ কোনটো হ'ব তেতিয়াহ'লে অপশ্যন অন আৰু বাই অপশ্যন চিত আছে হি উইল কাম ডেছ মনডে সি সোমবাৰে আহিব অন মনডে নে এট মনডে নে ইন মনডে নে উইদিন মনডে ইয়াত কোনটো হ'ব ইয়াত হ'ব অন মনডে কাৰণ 12ৰ আগত ছানডে মনডে মনত থবা 12ৰ আগত সদায় কি হ'ব 12ৰ আগত কি প্ৰেপজিশ্যন বহিব অন বহিব ঠিক আছে 12ৰ আগত বহিব অন তাৰপিছত 12ৰ আগত অন ঠিক আছে মাহৰ আগত কি হয় মনত থবা মাহৰ আগত মন্থ হ'লে আকৌ ইন হয় যেনেকৈ আমি ক'ব পাৰোঁ ইন জুলাই ঠিক আছে ইন আগষ্ট তেনেকৈ তাৰপিছত যদি ইয়েৰ হয় চনৰ আগতো ইন হয় যেনে ইন 2020 বা ইন 1947 তেনেকৈ ইয়েৰৰ আগত ইন হয় মন্থৰ আগতো ইন হয় কিন্তু 12ৰ আগত কি হ'ব অন হ'ব ডেটৰ আগত যদি ডেট থাকে ডেট মন্থ আৰু ইয়েৰ একেলগে থাকে তেতিয়াহ'লে অন হয় এনেকৈ আমি এনেকৈ ক'ব লাগিব অন 1st আগষ্ট 1990 তেনেকৈ ঠিক আছে যদি ডেট থাকে উল্লেখ তেতিয়াহ'লে অন হয় তাৰপিছত ঋতুৰ আগত যদি কোনো ঋতু হয় ছিজনৰ আগত কি হ'ব ছিজনৰ আগতো ইন হয় যেনে ইন ছামাৰ ইন অটম ইন স্প্ৰিং ইন উইণ্টাৰ তেনেকুৱা এইবিলাক বেছিক স্ক্ৰীনশ্বট লৈ ল'বা কাৰণ এইখিনি কিন্তু একেবাৰে বেছিক সেইটো জানিবই লাগিব আৰু এনেকুৱা নহয় যে বেছিকবিলাক নাহে কেতিয়াবা পৰীক্ষাত একেবাৰে সহজবিলাক দি দিয়ে এইটো আমি ভুল কৰোঁ 12ৰ আগত কি বহে পাহৰি যাওঁ কেতিয়াবা ইন বহাই আহি যাওঁ কেতিয়াবা এড বহাই আহি যাওঁ বা মাহৰ আগত যে ইন হয় এইটো পাহৰি যাওঁ কিন্তু কেতিয়াবা অন বহাই আহি যাওঁ তেনেকৈ অ'কে গতিকে এইটো কি হ'ব 12ৰ আগত অন হ'ব অপশ্যন এ উই চি ডেছ আৱাৰ আইজ আমি চকুৰে দেখোঁ উইথ আৱাৰ আইজ নে বাই আৱাৰ আইজ নে ফৰ নে এট উই চি উইথ আৱাৰ আইজ অ'কে কিবা বস্তুৰ সহায়ত হ'লে কিবা অংগ পতংগৰ সহায়ত হ'লে উইথ হ'ব উইথ আৱাৰ আইজ উই চি উইথ আৱাৰ আইজ
এইটো মনত থবা কোৱেশ্চন নম্বৰ 4 উইথ হ'ব উইথ and the snake was killed dash the boy dash a stick এইটো পেছিভত এটা আছে পেছিভ সেন্টেন্সটো আছে the snake was killed অৰ্থাৎ সাপটো মৰা হৈছিল কাৰ দ্বাৰা লৰাটোৰ দ্বাৰা অৰ্থাৎ by someone with something এইটো মনত থবা by someone with something অর্থাৎ পার্সন যদি কোনোবাই মারে পার্সনের লগত কি হবে বাই হব বাই দি বয় উইথ এ স্টিক লাঠিৰে মাৰিছে তো গতিকে বাই সামওয়ান উইথ সামথিং বুলি মনত থবা মানুহে যদি কৰে তেতিয়াহলে বাই হ'ব আৰু যদি কিবা বস্তুৰে হয় তেতিয়াহলে উইথ হ'ব ওকে কোৱেশ্চন নম্বৰ 6 ইট ৰেইনস জাস্ট সামাৰ অলৰেডি কলোৱে যে ঋতুৰ আগত অৰ্থাৎ সিজনৰ আগত সিজন লাগিলে স্প্ৰিং হোক স্প্ৰিং ইংৰাজীত আমি চাৰি প্ৰকাৰ ঋতু পাওঁ নহয় জানো অটম তাৰপিছত সামাৰ আৰু উইন্টাৰ ৰাইট স্প্ৰিং সামাৰ অটম আৰু উইন্টাৰ এই চাৰিটা ঋতুৰ আগত কি হ'ব সদায় ইন হ'ব এটো মনত থবা কি হ'ব ইন হ'ব ঋতুৰ আগত কি হ'ব সদায় ইন প্ৰিপজিশন বহিব ইট ৰেইনস ইন সামাৰ অপশন কোনটো অপশন বি টু ইন সামাৰ Question number 7 he has been suffering dash fever dash yesterday he has been suffering from fever suffer hole from hobo অর্থাৎ ভোগা জ্বৰত ভুগি আছে since yesterday কেতিয়াৰ পৰা জুৱাকালিৰ পৰা জুৱাকালি বুলি নহয় আমি তো জুৱাকালি বুলি নকওঁ নহয় জানো কালি বুলি ক'ব লাগে জুৱাকালি অহাকালি বুলি কোনো শব্দই নাই অসমীয়াত কালি আৰু কাইলৈ অৰ্থাৎ হি কেতিয়াৰ পৰা জ্বৰত ভুগি আছে কালিৰ পৰা জ্বৰত ভুগি আছে গতিকে সাফাৰ ফ্ৰম সিন্স yesterday অপশন কোনটো অপশন ফ্ৰম আৰু সিন্স ফ্ৰম আৰু ফৰ হেতু নহয় সিন্স ফৰ নহব ফ্ৰম আৰু সিন্স অপশন সি ফ্ৰম আৰু সিন্স কোৱেশ্চন নম্বৰ 8 টু চোৱা উই স্লিপ dash night in night নে at night নে by night নে from night we sleep at night আৰু কেতিয়া at হয় at noon হয় at midnight হয় একিটা নোট ডাউন কৰি লবা বা স্ক্ৰিনশ্বট মাৰি লবা কাৰণ একিটা পিডিএফত নাই অকল পিডিএফত আনসাৰ কেইটা আছে ঠিক আছে আৰু পিডিএফটো অলৰেডি টেলিগ্ৰাম চেনেলত শেয়াৰ কৰা হৈছে যদি তোমালোকে পিডিএফটো লোৱা নাই আৰু যদি লব বিচাৰে তেতিয়াহলে যেটো আৰজিটি আন্ডাৰস্কোৰ অধ্যয়ন আছে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ পিনে তোমালোকে পিডিএফটো লৈ লবা ঠিক আছে যি কি নহওক ইয়াত কি হ'ব ইয়াতো 8 হ'ব আৰু 8 ক'ত হ'ব 8 নুন হয় মিডনাইটৰ আগত 8 হয় তাৰ পিছত ডনৰ আগত 8 হয় মনত থবা বা ডাস্কৰ আগত 8 হয় ঠিক আছে এটো কি হল আকৌ ডিউএসকে ডাস্কৰ আগত 8 হয় একিটাৰ আগত 8 হয় মনত থবা এটো স্ক্ৰিনশ্বট লৈ লোৱা বা নোট ডাউন কৰি লোৱা ওকে আমি 9 নম্বৰ কোৱেশ্চনটো চাও হেতু তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰি লবা বাৰু Question number 9. The birds are flying dash the trees. On the trees, na over the trees, na by na in. Yato by aru in no hobo. Prothom kotha. Sorai uri ase. Sorai bile uri ase. Over the trees, na on the trees. Gosor upore di. On mane uporot, over mane uporot. The difference to ki. On hole touch hoi thakile. Jodi touch hoi thake. Janeke the book is on the table কিতাপখন টেবুলৰ ওপৰত আছে কিতাপ আৰু টেবুলটো টাচ হৈ থাকিব নহয় জানো টাচ হৈ থাকিলে অন হ'ব ওভাৰ হলে নো টাচ অৰ্থাৎ স্পৰ্শ হৈ নাথাকিলে যেনেকৈ দি বাৰ্ডছ আৰ ফ্লাইং ওভাৰ দি ট্ৰিজ গছৰ ওপৰেদি উৰিছে গছৰ টাচ হৈ উৰা নাই বা এইটো মুভিং আছে ইয়াত এটা মুভমেণ্ট আছে ওভাৰত কি থাকে এটা মুভমেণ্ট থাকিব পাৰে ঠিক আছে কিন্তু আকৌ কিতাপখন যেতিয়া টেবুলৰ ওপৰত থাকে কোনো মুভমেণ্ট নাই গতিকে অন হ'ব ওকে তো ডিফারেন্স তো বুঝি পালা যদি গছৰ ওপৰত চৰাই উৰি গৈছে এটো ওভাৰ হ'ব আৰু টেবুলৰ ওপৰত যদি আছে কিতাপ টাচ হৈ আছে গতিকে তেতিয়া অন হ'ব ওকে কোনটো হ'ব অপচন তেতিয়া হলে অপচন বি ওভাৰ দি ডগ জাম্পড ড্যাশ দি ওয়েল কুকুৰটো জপিয়ালে ক'ত জপিয়ালে ওয়েল আছে ওয়েল মানে কি কুৱাৰ ভিতৰত জপিয়ালে ৰাইট এটা কুৱাৰ ভিতৰত কি কৰিলে কুকুৰটো জপিয়ালে
ওপৰৰ পৰা যেনিবা এইটো সাৰফেস ঠিক আছে এইটো সাৰফেস এই বাহিৰৰ পৰা ভিতৰলৈ জপিয়ালে এটা তাত মুভমেন্ট আছে যেতিয়া নেকি বাহিৰৰ পৰা ভিতৰলৈ জপিয়ালে ভিতৰলৈ হ'ব ৰাইট ভিতৰলৈ মুভমেন্ট আছে তেতিয়াহলে ইনটু ইউজ কৰিব লাগিব দি ডগ জাম্পড ইনটু দি ৱেল অৰ্থাৎ বাহিৰৰ পৰা ভিতৰলৈ যেতিয়া গৈছে তেতিয়াহলে ইনটু হ'ব মুভমেন্ট এটা থাকিব ইন নহব অন নহব এট নহব কি হ'ব ইনটু ভিতৰলৈ জপিয়ালে অপশন বি question number 11 একে আছে অলপ চেঞ্জেস আছে the dog jumped dash the wall the dog jumped dash the wall বুলি কৈছে আগৰটো ৱেল আছিল কোৱা আছিল তে ৱাল এটা ৱালৰ ওপৰেদি জপিয়াব হয় নে যদি জপিয়াইছে ওপৰেদি জপিয়াব ইনটু নহব ভিতৰত নহব ইনটু নহব অন টু টাচ হৈ থাকিলে অভাৰ হ'ব অলপ আগত কৈছিলো যে চৰাই যেনেকৈ গছৰ ওপৰেদি উৰিছে টাচ হৈ নাথাকিলে অভাৰ ঠিক সেইদৰে কুকুৰটো জপিয়াইছে ৱালৰ ওপৰেদি জপিয়াইছে ৱাল মানে পাৰ হৈ গৈছে অভাৰ হ'ব অপশন ডি ওকে সৰু সৰু চেঞ্জেস আছে এইবিলাক মনত থবা তোমালোকে question number 12 12 নম্বৰটো কি কৈছে there is a flower garden dash our school at our school in front of our school on our school আৰু over our school কোনটো হ'ব there is a flower garden at our school হ'ব নে in front of নে on নে over on আৰু তো over নহব ঠিক আছে তাৰ পিছত at our school নে in front of এতে at our school হলে আমি নিৰ্দিষ্ট এটা প্লেস আমি ক'ব পাৰো য'ত নেকি অৱস্থান বুজায় ঠিক আছে যেনেকৈ at the station at the hospital তেনেকৈ কিন্তু ইয়াত এনেকুৱা বুজাইছে ফ্লাৱাৰ গাৰ্ডেন স্কুলৰ সন্মুখত আছে ৰাইট ফ্লাৱাৰ গাৰ্ডেন আসলতে ক'ত থাকে ফুলনি বাগিচা সন্মুখতে থাকে নহয় জানো আমি যদি অলপ ভাবি চাওঁ আমাৰ ঘৰতো বা কোনো তেনেকুৱা যদি বিল্ডিংও থাকে সন্মুখত থাকিব সদায় নহয় জানো গতিকে কি হ'ব ইন ফ্ৰণ্ট অফ হ'ব ইন ফ্ৰণ্ট অফ মানে কোৱেশ্চন নম্বৰ 13 টো চাই লওঁ দি কেট ইজ স্লিপিং ডেশ দি টেবুল অভাৰ দি টেবুল অভাৰটো নহ'ব অভাৰটো টাচ হৈ নাথাকিব টেবুলৰ লগত টাচ হ'লেহে অন হ'ব অভাৰটো নহ'ব মেকুৰী কি ওপৰত হাৱাত হ'ব নেকি নহয় হয় নাই গতিকে অভাৰ নহ'ব টেবুলৰ ভিতৰত হ'ব জানো উইথটো নহ'ব আণ্ডাৰ হ'ব টেবুলৰ তলত আণ্ডাৰ মানে তলত মেকুৰী ক'ত শুই আছে টেবুলৰ তলত শুই আছে অপশন কোনটো অপশন বি গুড্ডু ইজ সিটিং ডেশ নীলোৎপল এণ্ড মিন্ময় গুড্ডু বহি আছে ক'ত বহি আছে নীলোৎপল আৰু মিন্ময়ৰ মাজত বহি আছে ওকে ইয়াত এজন ব্যক্তি আছে নীলোৎপল আৰু ইয়াত আছে মিন্ময় আৰু ইয়াত কোন বহি আছে গুড্ডু বহি আছে দুজনৰ মাজত যদি বহে দুজনৰ মাজত হলে বিটুইন হয় দুজনৰ মাজত হলে কি হয় বিটুইন আৰু দুজনতকৈ বেছি হয় যদি বহুতৰ মাজত হলে এমং হয় ঠিক আছে দুইটাৰ অৰ্থ কিন্তু মাজত বুজায় বিটুইন মানুহ মাজত এমং মানুহ মাজত কিন্তু দুজনৰ মাজত হলে বিটুইন আৰু দুজনতকৈ বেছি অৰ্থাৎ বহুতৰ মাজত হলে এমং ইয়াতো ইন আৰু উইথৰ কথাই নাই এমং নে বিটুইন হ'ব গতিকে ইয়াত দুজন যেহেতু আছে গতিকে বিটুইন হ'ব অপশন বি অপশন বি ওকে ইয়াত চোৱা ডিষ্ট্ৰিবিউট দি চকলেটছ ডেশ দি ষ্টুডেণ্টছ ইয়াত চকলেটছ ভগাই দিব কৈছে ষ্টুডেণ্টছৰ মাজত কিমান ষ্টুডেণ্টছ কোৱা নাই কিন্তু তাৰমানে আমি ধৰি লৈছোঁ ষ্টুডেণ্টছ বহুত আছে দুজন হ'লেতো উল্লেখ কৰি দিলেহেঁতেন ৰাইট যেহেতু ভগাই দিব কৈছে চকলেটছো বহুত আছে আৰু ষ্টুডেণ্টছো বহুত আছে এমং হ'ব বিটুইন নহ'ব বিটুইন হ'লেতো নিৰ্দিষ্টকৈ কৈ দিলেহেঁতেন দুজনৰ মাজত ৰাইট গতিকে এই তিনিটা নহ'ব এমং হ'ব এমং দি ষ্টুডেণ্টছ চাইনা ইজ ডেশ দি নৰ্থ অফ ইণ্ডিয়া চাইনা ভাৰতৰ উত্তৰ ফালে আছে বুলি কৈছে কি হ'ব টু নে ইন নে অন নে বাই ইয়াত এটা কথা মনত থবা যদি কোনো এখন ঠাই বা কিবা তেনেকুৱা কয় যে বাহিৰত আছে বা ভিতৰত আছে বা হিমাত আছে এতিয়া চাইনাৰ কথা চাইনা ভাৰতৰ ক'ত আছে বাহিৰত আছে ৰাইট নৰ্থত যদিও আছে উত্তৰ ফালে আছে হয় কিন্তু ভাৰতৰ ভিতৰত আছে নে বাহিৰত চাইনাটো বেলেগ দেশ ভাৰতৰ বাহিৰত আছে যদি বাহিৰত থাকে বাহিৰত থাকিলে কি হ'ব বাহিৰত থাকিলে মনত থবা টু হ'ব যদি ভিতৰত থাকে ভিতৰত থাকিলে ইন হ'ব আৰু যদি হিমাত থাকে কোনো হিমাত ঠিক আছে হিমাত যদি থাকে তেতিয়াহ'লে কি হ'ব অন হ'ব ওকে এটা চাইনা আৰু ভাৰতৰ কথা কৈছে চাইনা ক'ত আছে ভাৰতৰ উত্তৰ ফালে কিন্তু চাইনাটো ভাৰতৰ বাহিৰতহে আছে ভিতৰত নাই গতিকে টু হ'ব ইয়াত
ভিতৰত হলে ইন হ'ব যেনেকৈ আমি এনেকৈ ক'ব পাৰোঁ নহয় বোলে দাৰ্জিলিং কোনফালে আছে ভাৰতৰ আমি যদি চাওঁ নৰ্থ ইষ্টৰ ফালে যদি আমি চাওঁ কোনফালে আছে পূবফালে আছে নহয় জানো দাৰ্জিলিং কোনফালে আছে ভাৰতৰ মেপতটো পূবফালে আছে ৱেষ্ট বেংগলৰে এখন জিলা হয় দাৰ্জিলিং নহয় জানো গতিকে পূবফালে আছে তেতিয়া আকৌ ইন হ'ব ভিতৰত হলে ইন হ'ব এতিয়া শ্ৰীলংকা হলে কি হ'ব শ্ৰীলংকা হলে ইন হ'বনে টু হ'বনে অন হ'ব শ্ৰীলংকা ভাৰতৰ বাহিৰত আছে টু হ'ব যদি আমি কেৰেলা কওঁ কেৰেলা ভাৰতৰ ভিতৰত আছে তেতিয়াহ'লে ইন হ'ব সাউথত আছে সাউথৰ বিলাক যদি হয় ইন হ'ব ঠিক আছে মুঠতে ইমানটোৱে মনত থোৱা যদি কোনো ঠাইৰ কথা কয় বাহিৰত যদি হয় তেতিয়াহ'লে টু হয় ভিতৰত হলে ইন হয় আৰু হিমাত যেনেকৈ হিমালয়ৰ কথা যদি কয় হিমালয় পৰ্বত ক'ত আছে হিমাত আছে তেতিয়া অন হ'ব অ'কে অন হ'ব ইয়াত কি হ'ব ইয়াততো টু হ'ব কেৰেলাৰ সাউথত আছে সাউথৰ যদি আছে ভাৰতৰ ভিতৰত আছে তেতিয়াহ'লে কি হ'ব ইন হ'ব এইটো অলৰেডি ক'লো ইন হ'ব কুৱেশ্যন নম্বৰ 18 দি কাউ লিভছ ডেছ গ্ৰাছ গৰুৱে ঘাঁহ খাই জীয়াই থাকে এতিয়া গ্ৰাছ গৰুৰ হৈছে প্ৰধান খাদ্য ৰাইট কি খাদ্য প্ৰধান খাদ্য আৰু যদি প্ৰধান খাদ্য হয় সদায় অন হ'ব প্ৰধান খাদ্য হ'লে অন হ'ব টু নহয় ইন নহয় বাই নহয় অন হ'ব দি কাউ লিভছ অন গ্ৰাছ প্ৰধান খাদ্য যদি হয় তেতিয়াহ'লে অন হ'ব কুৱেশ্যন নম্বৰ 19 দি টাইগাৰ লিভছ ডেছ ফ্লেছ একে কথা কৈছে বাঘে মাংস খাই জীয়াই থাকে ফ্লেছ মানে হৈছে মাংস অৰ্থাৎ বাঘৰ কাৰণে কি হ'ব মাংস প্ৰধান খাদ্য গতিকে কি হ'ব অন হ'ব অপশ্যন চি অন কুৱেশ্যন নম্বৰ 20 মাই ফাদাৰ ডিলছ ডেছ ৰাইচ ইয়াত কেইটামান ফিক্স প্ৰিপজিশ্যন আছে ফিক্স বা এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন মাই ফাদাৰ ডিলছ ডেছ ৰাইচ এতিয়া কথা হ'ল ডিলৰ লগত দুটা প্ৰিপজিশ্যন হয় ডিলৰ লগত এটা হয় ইন এটা হয় উইথ এইটো তোমালোকে নোট ডাউন কৰি ল'বা ডিলৰ লগত দুটা হয় এটা হৈছে ইন এটা উইথ ইন হ'লে হ'ব বিজনেছ কোনো যদি বিজনেছৰ কথা কয় ব্যৱসায়ৰ কথা কয় তেতিয়াহ'লে ইন হ'ব ডিল ইন আৰু যদি কোনো বিহেভিয়াৰ হয় বিহেভিয়াৰ কেনেকৈ কথা পাতে কেনেকৈ বিহেভ কৰিছে তেতিয়াহ'লে উইথ হ'ব ঠিক আছে তেতিয়াহ'লে কি হ'ব উইথ এতিয়া ইয়াত কৈছে যে মাই ফাদাৰ ডিলছ ডেছ ৰাইচ অৰ্থাৎ ধানৰ বা চাউলৰ ব্যৱসায় কৰে বিহেভিয়াৰটো নহ'ব ৰাইচ যিহেতু কৈছে কোনো এক শস্যৰ নাম নহয় জানো চাউলৰ ব্যৱসায় বা ধানৰ ব্যৱহাৰ কি কয় ব্যৱসায় কৰে ব্যৱহাৰ নহয় ব্যৱসায় কৰে যেহেতু বিজনেছ কৰে ৰাইচৰ বিজনেছ বুলি কৈছে বিজনেছ হ'লে কি হ'ব ডিলৰ লগত ইন হ'ব টু আৰু ফৰটো নহ'বই কাৰণ ডিলৰ লগত ইন আৰু উইথ হয় অকল ইমানেই মনত থবা তোমালোকে যে ইন হ'লে হ'ব বিজনেছ আৰু উইথ হ'লে হ'ব বিহেভিয়াৰ ঠিক আছে গতিকে ইয়াততো বিজনেছৰ কথা কৈছে বিহেভিয়াৰৰ কথা নাহে ইয়াত কোনো প্ৰশ্নই নুঠে গতিকে ইন হ'ব কুৱেশ্যন নম্বৰ 21টো চোৱা মাই ফাদাৰ ডিলছ নাইচলি ডেছ দি কাষ্টমাৰ্ছ ইয়াত কাষ্টমাৰৰ কথা কৈছে অৰ্থাৎ যি নেকি গ্ৰাহকৰ লগত কি কৰিব তেতিয়াহ'লে গ্ৰাহকৰ লগত ডিলছ নাইচলি কৈছে নাইচলি এতিয়া ইয়াত কি হ'ব নাইচলি ডিলছ উইথ হ'ব অৰ্থাৎ গ্ৰাহকৰ লগত ভাল কি কৰে বিহেভিয়াৰ কৰে ভাল গ্ৰাহকৰ লগত কি কৰে ভাল ব্যৱহাৰ কৰে দেউতাই গ্ৰাহকৰ লগত কি কৰে ভাল ব্যৱহাৰ অৰ্থাৎ বিহেভিয়াৰ কোনটো হ'ব অপশ্যন চি ঠিক আছে কাষ্টমাৰৰ কথা কৈছে বা এনেকুৱা এটা আহে গ্ৰেট বুকৰ কথা আহে গ্ৰেট বুকছ গ্ৰেট এনেকৈ আহে গ্ৰেট বুকছ ডিল উইথ হিউমেনছ প্ৰব্লেম ঠিক আছে অৰ্থাৎ যি মহান কিতাপ আছে মহান কিতাপবিলাকে মানুহৰ যি প্ৰব্লেম সেই প্ৰব্লেমবিলাকৰ বিষয়ে আলোচনা কৰে ডিল কৰে ঠিক আছে ডিল উইথ মানে আমি এনেকুৱা ক'ব পাৰোঁ বিহেভিয়াৰ যিটো আমি ইয়াত এই চেণ্টেন্সটোত আলোচনা কৰে বা তাৰ বিষয়ে মানে আমাক জনায় কিবা সেইটো বুজায় আচলতে ডিল উইথ ঠিক আছে গ্ৰেট বুকছ ডিল উইথ হিউমেনছ প্ৰব্লেমছ অৰ্থাৎ গ্ৰেট বুকে কি কৰে মানুহৰ যি প্ৰব্লেম সেইবিলাক ডিল কৰে ঠিক আছে গতিকে ডিল ইন হ'লে বিজনেছ ডিল ইন বিজনেছ ডিল উইথ বিহেভিয়াৰ ইয়াত কি হ'ব অপশ্যন চিটো হ'ব হি ইজ গুড ডেছ ইংলিছ
হি ইজ গুড ডেছ ইংলিছ তোমালোকে বহুতে এইটো আনচাৰ যেতিয়া নেকি মই হোৱাটছএপত দিছিলোঁ হয়নে কালি টেষ্ট এটা লৈছিলোঁ গুড ইন লিখিছা এটা কথা মনত থবা গুড ইন নহয় কিন্তু গুড এট হয় গুড এট কোনো এটা বস্তুত দক্ষ হ'লে গুড এট উইক ইন হ'ব কিন্তু মনত থবা উইক ইন কোনো এটা বস্তুত কোনো এটা বিষয়ত দুৰ্বল হ'লে উইক ইন হয় কিন্তু গুড এট হ'ব গুড এট ইংলিছত ভাল গতিকে গুড এট হ'ব ইন নহয় ঠিক আছে তোমালোকে এইটো কনফিউজ নহবা গুড ইন নহয় এট হ'ব হি ইজ উইক ডেছ মেথমেটিক্স উইকৰ লগত কি হ'ব ইন হ'ব উইক ইন অপশ্যন বি হি অলৱেজ ৰানছ ডেছ মনি সদায় পইচাৰ পিছে পিছে যায় ৰানছ আফটাৰ মনি পইচাৰ পিছে পিছে যোৱাটো কি বুলি কয় ৰানছ আফটাৰ অপশ্যন চি আৰু এটা চাবা তোমালোকে ৰান অভাৰ বুলি এটা আহে ৰান অভাৰ মানে হৈছে গাড়ীয়ে চেপা এইটো খুব আহে ফ্ৰেজেল ভাৰ্ব ৰান অভাৰ গাড়ীয়ে চেপা অৰ্থাৎ এনেকুৱা এটা বাক্য আহে দি কেট ৱাজ ৰেন মানে এইটো হেৰিত আছে চৰি ৰান পেচিভত আছে দি কেট ৱাজ ৰান অভাৰ বাই এ কাৰ ঠিক আছে অৰ্থাৎ মেকুৰী গাড়ীয়ে চেপি থৈ গুচি গ'ল মানে এইটো বুজাইছে ৰান অভাৰ মানে গাড়ীয়ে চেপি গাড়ীয়ে চেপা বা গাড়ীয়ে চেপি গুচি যোৱা সেইটো মনত থবা ৰানৰ লগত যদি অভাৰ থাকে তাৰ মানে গাড়ীয়ে চেপা আৰু ৰান আফটাৰ হ'লে এইটো পিছে পিছে যোৱা অৰ্থাৎ পইচাৰ পিছে পিছে যোৱা যদি ইয়াত পইচাৰ কথা কৈছে অনুসৰণ কৰা আচলতে কি হ'ব আফটাৰ ৰান আফটাৰ আৰু গাড়ীৰ কথা যদি আহে তেতিয়াহ'লে ৰান অভাৰ গাড়ীয়ে চেপা কুৱেশ্যন নম্বৰ 25 ডু নট হেংকাৰ এইটো মনত থবা হেংকাৰৰ লগতে একে আফটাৰ হয় ডু নট হেংকাৰ আফটাৰ মানে হেংকাৰৰ লগত ফিক্স প্ৰিপজিশ্যন কি হ'ব আফটাৰ হেংকাৰ আফটাৰ অপশ্যন চি ইয়াত আৰু বেছি এক্সপ্লেইন নকৰোঁ আচলতে মই কম সময়ত যাতে বেছি প্ৰিপজিশ্যন কৰাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ যিহেতু পৰীক্ষা পাই গৈছে গতিকে এক্সপ্লেইন নকৰোঁ ঠিক আছে য'ত প্ৰয়োজন হয় য'ত নেকি দুটা প্ৰিপজিশ্যন হ'ব পাৰে এটা শব্দৰ লগত সেইখিনি কম বাকী যিখিনি নেকি ফিক্সড সেইখিনি ডাইৰেক্ট আনচাৰখিনি কৈ যাম আমাৰ 30টাই থৈছোঁ আৰু 4টামান আছে এই কেইটা আছে 4টা হয় 26 আছে আৰু 4টা 5টা মানে এইটো লৈ ইয়াত কি কৈছে আৱাৰ হাৰ্ট ইয়েন ডেছ পিচ ইয়েনৰ লগত ফৰ হয় ইয়েন ফৰ মানে ডিজায়াৰ আৰু ডিজায়াৰ ফৰ এইটো মনত থবা ডিজায়াৰ লগত ফৰ হয় ঠিক আছে কিন্তু ডিজায়াৰাছৰ লগত আকৌ অফ হয় ইয়েন ফৰ মানে ডিজায়াৰ আশা কৰা আমাৰ মনে সদায় কি বিচাৰে শান্তি বিচাৰে ফৰ হ'ব ইয়েন ফৰৰ মিনিংটো হৈছে ডিজায়াৰ ফৰ কিন্তু ডিজায়াৰাছ যদি হয় তেতিয়াহ'লে আকৌ অফ লিখিবা ইয়াত কোনটো হ'ব ইয়াত ইয়েন ফৰ হ'ব অপশ্যন ডি অ'কে অপশ্যন ডি হি ডাইড ডেছ মেলেৰিয়া আফটাৰ এ ফিউ ডেজ ইলনেছ বেমাৰত মৰিছে আৰু বেমাৰত মৰিলে মেলেৰিয়াত মৰিছে বেমাৰত মৰিলে অফ হয় ডাইড অফ মনত থবা যদি ডিজেছত মৰে বেমাৰত যদি মৰে তেতিয়াহ'লে অফ হ'ব ডাই অফ কোনটো হ'ব অপশ্যন বি ডাইড অফ হি ডাইড অফ মেলেৰিয়া অপশ্যন বি হা অপশ্যন বি হি হেজ বিন নেগলেক্টফুল ডেছ ইজ বিজনেছ নেগলেক্টফুলৰ লগত কি হ'ব নেগলেক্টফুলৰ লগত এটা ফিক্স প্ৰিপজিশ্যন হয় আৰু এইটো কি নেগলেক্টফুলৰ লগত সদায় বহিব অফ নেগলেক্টফুলৰ লগত কি বহিব অফ হ'ব ঠিক আছে অপশ্যন কোনটো হ'ব অপশ্যন বি এইটো মনত থ'ব নেগলেক্টফুল হ'লে অফ কিন্তু যদি নেগলিজেণ্ট থাকে যেনেকৈ কুৱেশ্যন নম্বৰ 29টো চোৱা যদি নেগলিজেণ্ট থাকে আগৰটো আছিলে নেগলেক্টফুল হয় নাই তেতিয়া অফ হ'ব কিন্তু যদি নেগলিজেণ্ট থাকে তেতিয়াহ'লে আকৌ ইন হয় ডু নট বি নেগলিজেণ্ট ইন ইয়ৰ ডিউটি অ'কে মানে নিজৰ ডিউটি লৈ আৰু নেগলেক্ট কৰিব নালাগে সেইটোৱে কৈছে নেগলেক্টফুল যদি হয় কি হ'ব নেগলেক্টফুল যদি হয় তেতিয়াহ'লে হ'ব অফ আৰু যদি নেগলিজেণ্ট হয় তেতিয়াহ'লে হ'ব ইন এইটো মনত থবা নেগলিজেণ্ট ইন অপশ্যন কোনটো হ'ব অপশ্যন চি ইউ আৰ লায়েবল ডেছ দিছ ট্ৰেজেডি লায়েবলৰ লগত কি হ'ব ইউ আৰ লায়েবল ডেছ দিছ ট্ৰেজেডি অৰ্থাৎ তুমিয়ে দায়ী বুলি কৈছে এই ট্ৰেজেডিৰ দায়ী কোন দুখী কোন তুমিয়ে এতিয়া লায়েবলৰ লগত কি হ'ব
যদি ৰেসপন্সিবল কোনো ৰেসপন্সিবলৰ কথা কয় অৰ্থাৎ ইয়াত দায়ীৰ কথা বুজাইছে নহয় জানো যে এই ট্ৰেজেডিৰ দায়ী কোন তুমিয়ে হয় তেতিয়া সদায় ফৰ হ'ব ঠিক আছে যদি দায়ী বুজায় ওকে যদি দায়ী বুজায় ৰেসপন্সিবিলিটি বা একাউণ্টেবিলিটি যদি হয় তেতিয়া ফৰ হয় আৰু এটা আছে লায়েবল টু হ'ব পাৰে লায়েবল কি হ'ব পাৰে টু হ'ব পাৰে লায়েবল টু হ'লে কি হ'ব যিটো নেকি হ'ব পৰা মানে লাইকলিহুড বুলি ক'ব পাৰোঁ লাইকলিহুড বুলি ক'ব পাৰোঁ অৰ্থাৎ হ'ব পৰা সম্ভাৱনা আছে সম্ভাৱনা থকাটোক লায়েবল টু বুলি কয় ঠিক আছে লায়েবল টু আৰু এটা আছে লায়েবল আণ্ডাৰো হ'ব পাৰে খুব কম ইউজ হয় লায়েবল আণ্ডাৰ লায়েবল আণ্ডাৰ কেতিয়া হয় যেতিয়া নেকি কোনো কন্ট্ৰেকচুৱেল অব্লিগেশ্যন হয় তেতিয়া হয় লায়েবল আণ্ডাৰ সেইটো খুব কম ইউজ হয় যি কি নহওক ইয়াত কি কৈছে ইয়াততো ট্ৰেজেডিৰ কাৰণে দায়ী বুলি কৈছে নহয় জানো গতিকে দায়ী হ'লে সিহঁতে ফৰ হ'ব লায়েবল ফৰ ঠিক আছে কিছুমান গ্ৰামাৰ কিতাপত টু আছে কিন্তু টু নহ'ব টু হ'লেতো যিটো লাইকলি টু হেপেন যিটো নেকি হ'ব পাৰে লাইকলি টু হেপেন বুলি ক'ব পাৰোঁ যিটো নেকি হ'ব পাৰে সম্ভাৱনা আছে তেতিয়াহ'লে লায়েবল টু বুলি কয় আৰু যদি কোনো দায়ী হয় ৰেসপন্সিবিলিটি একাউণ্টেবিলিটিৰ কথা যদি কয় তেতিয়াহ'লে লায়েবল ফৰ হয় এইটো মনত থবা এইটো কনফিউজ নহ'বা কিছুমান কিতাপত কিন্তু লায়েবল টু বুলি থাকে তেনেকৈ ইউ আৰ লায়েবল টু দিছ ট্ৰেজেডি কিন্তু এইটো নহয় ফৰ হয় লায়েবল ফৰ অ'কে গ্ৰামাৰ কিতাপবিলাকতো বহুত ভুল দেখা পোৱা যায় মানে গতিকে যিটো গ্ৰামাৰ কিতাপত আছে সেইটোৱে একেবাৰে শুদ্ধ বুলি ভাবি নল'বা অ'কে যেনেকৈ এটা কুৱেশ্যন সেইদিনা কোনোবাই ষ্টুডেণ্টে সুধিছিলে বষ্টৰ কথা সুধিছিলে গ্ৰামাৰ কিতাপবিলাকত বষ্টৰ লগত সদায় অফ থাকে ৰাইট কিন্তু বষ্টৰ লগত এবাউটো হ'ব পাৰে বষ্ট এবাউটো হ'ব পাৰে ঠিক আছে বষ্ট এবাউটো ইভেন বষ্ট এবাউটো বেছি ইউজ কৰে কিন্তু আমি বষ্ট অফ বুলি ষ্টুডেণ্টক কৰাই আছোঁ যিমান নেকি বৰ্ড এক্সাম দিব তেওঁলোকক বষ্ট অফ বুলিয়ে শিকাই আছোঁ কাৰণ গ্ৰামাৰ কিতাপত তেনেকুৱা আছে আৰু যি নেকি কুৱেশ্যন আনচাৰ বেছিভাগ ৱেবছাইটত বষ্ট অফ বুলি আছে কিন্তু বষ্টৰ লগত এবাউটো হয় ঠিক আছে গতিকে এইবোৰ সৰু সৰু কিছুমান কথা আমি যিটো সদায় শিকি আহিছোঁ তেনেকুৱা লাগে সেইটোৱে শুদ্ধ কিন্তু তেনেকৈ নহয় কিছুমান ক্ষেত্ৰত যেনেকৈ এক্সাম্পল হিচাপে গুডৰ কথা কৈছিলোঁ নহয় বহুত ঠাইত গুড ইন আছে কিন্তু গুড ইন নহয় গুড এট হয় গুড এট অ'কে গতিকে এইখিনি আছিলে আজি কুৱেশ্যন 30টা আছিলে যদি তোমালোকৰ কুৱেশ্যনকেইটা ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবা তেতিয়াহ'লে আৰু আমি প্ৰেপজিশ্যন লৈ আহিম বুলি ভাবিছোঁ ঠিক আছে ময়ো বৰ বিশেষ সময় পোৱা নাই মই বেলেগ ক্লাছ কৰিব লাগে নিশ্চয় তোমালোকে জানা ষ্টাডি ইনচাইটৰ ক্লাছবোৰ ল'ব লাগে বহুত ষ্টুডেণ্টটো তোমালোক ইয়াত আছাই নহয় জানো ছাবস্ক্ৰাইব কৰি থৈছা গতিকে তাতো সময় দিব লগা হয় হ'লেও যেতিয়া সময় পাওঁ মানে মাজে মাজে এটা দুটা ভিডিঅ' মই বনাই পিনে ইয়াত আপলোড দিওঁ মোৰ চেনেলটোত যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবা যে ভাল হৈছে নে বেয়া হৈছে আৰু যদি আৰু ভিডিঅ' লাগে কোনবোৰ টপিকত লাগিব কমেণ্টত জনাই দিবা বা ইনবক্স কৰিবা নাম্বাৰটো আছে নহয় গ্ৰুপৰ পৰা লৈ ল'বা তোমালোকে ঠিক আছে আৰু যিসকলে নেকি ইউটিউবত ফাৰ্ষ্ট টাইম তোমালোকে দেখিছা তোমালোকে কি কৰিবা কমেণ্টত জনাই দিবা অ'কে আৰু PDF টোৰ কাৰণে ক'লোৱে অলৰেডি যিটো নেকি টেলিগ্ৰাম চেনেল আছে আৰু RGT_অধ্যয়ন তাৰ পৰা লৈ ল'বা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থ'বা যাতে পিছত ন'টিফিকেশ্যনবোৰ পোৱা ভিডিঅ' আপলোড